নমস্কাৰ শীৰ্ষ সংবাদ 11লৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ত মণিটুমণি আহিছো প্ৰথমটো খবৰলৈ বৰপেটা ৰোড চহৰৰ মৰামানাহত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় এটা মৃতদেহ মৰামানাহত দুৰ্গা প্ৰতিমা বিসৰ্জন ঘাটত উদ্ধাৰ কৰা হয় মৃতদেহটো স্থানীয় লোকে নদীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীৰ মৃতদেহটো উদ্ধাৰৰ পিছতে মৃত লোকজন মুন্না চৌহান বুলি চিনাক্ত কৰা হৈছে আৰু মুন্না চৌহানৰ ঘৰ বৰপেটা ৰোড চহৰৰ ৫ নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে মুন্না চৌহানে মৰাপাটৰ বস্তা চিলাই কামত জড়িত আছিল আৰু লোকজন দুদিনমান পূৰ্বে মৃত্যু হোৱাৰ বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে আৰু বৰপেটা ৰোডৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে শিবু চৰকাৰে পৰৱৰ্তী খবৰ বিশ্বনাথৰ প্ৰথমজন কোভিড পজিটিভ ৰোগীৰ মৃত্যু বামগাঁৱৰ লোকেশ্বৰ বৰা নামৰ ৰোগীজনক তেজপুৰ মেডিকেল কলেজলৈ 108ৰ জৰিয়তে নি থকা অৱস্থাতে মৃত্যু হয় কৰোনাত আক্ৰান্ত হোৱা বৰা কেইবাদিনো ধৰি বিশ্বনাথ চাৰিআলিৰ কোভিড চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হৈছিল যদিও বাটতে মৃত্যু হয় লোকজনৰ আৰু বিশ্বনাথৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে গোপাল খনালে অন্ধ্ৰতে ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা ৰাজ্যৰ লগতে বঙাইগাঁৱতো দিনক দিনে বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা কৰোনাত আক্ৰান্ত হৈছে বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সোমবাৰে সন্ধিয়া বিষয়াজনৰ স্বাব ফলাফল পজিটিভ আহে অৱশ্যে ফলাফল অহাৰ পূৰ্বৰে পৰা আৰক্ষী বিষয়াজন হোম কোৱাৰেণ্টাইনত আছিল আৰু বঙাইগাঁৱৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে বিক্ৰম ৰঞ্জন ৰায় ধেমাজিৰ জিয়াঢল আৰু সমৰাজান পঞ্চায়তৰ কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধেমাজিত সেউজীয়া পথাৰৰ পৰিৱৰ্তে এটা দেখিবলৈ পোৱা গৈছে মৰুভূমি সদৃশ পথাৰ কৃষকসকলে মূৰৰ ঘাম মাটি পেলাই বহু আশাৰে শ বিঘা কৃষিভূমি কৰিছিল কিন্তু লহপহকৈ বাঢ়ি অহা কৃষিভূমি সমূহৰ ওপৰত বালি পেলাই তছনছ কৰিলে জিয়াঢলৰ বাহনী পানীয়ে আৰু যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই সকল কৃষকৰ মাজত আৰু ধেমাজিৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ললিত শইকীয়াই প্ৰভাৱটো পৰিছে অইন বছৰটোকৈ এই বছৰ বালিটো প্ৰভাৱটো বেছি হৈছে বালি এতিয়া আপোনালোকে দেখিছে কিমানখিনি মাটি কিমানমান বিঘা হ'ব বাৰু গোটেই মাটিয়ে পুতি পেলোৱাটো এইটো হাজাৰৰ ওপৰত যাবগৈ এইটো হাজাৰৰ ওপৰত কাৰণ কেলৈ দুইটাৰ পৰা মাজতহে পিলিগুলিটো আছে এইখিনি কিছুমান ৰোৱা আছে কিছুমান বাও দিয়া আছে যোৱা বছৰ পানী প্ৰভাৱটো বেছি হোৱাৰ কাৰণে বাও দিয়া হৈছিলে চব এনেকৈ ধ্বংস কোনখন নদীয়ে এইটো তাণ্ডৱ চলালে এইটো জিয়াঢল নদী ডিব্ৰুগড়ত ড্ৰাগছ আৰু চোৰাং তেল সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ইতিমধ্যে আৰক্ষীৰ হাতত আটক হৈছে তেল চুৰিৰ কাৰ্যৰ লগত জড়িত থকা কেইবাজনো লোক আৰু আটকাধীন লোককেইজন হৈছে ডিব্ৰুগড় চহৰৰ সেউজপুৰৰ মুকেশ চৌধুৰী শান্তিপাৰাৰ বিকাশ জৈন চাবুৱাৰ ৰুবুল দুলীয়া অমৃত ওৰাং এফালে সোমবাৰে নিশা ডিব্ৰুগড় আৰক্ষীৰ এটা দলে অভিযান চলাই শিৱসাগৰ শিমলুগুৰিৰ পৰা শিৱপ্ৰসাদ ব্ৰাগ্ৰদিয়া নামৰ অন্য এজন চোৰাং তেল লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালকৈ লাহোৱালত আৰক্ষীয়ে অভিযান চলাই জিতু দহুতীয়া নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী 20 গ্ৰাম ব্ৰাউন চুগাৰ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু ডিব্ৰুগড়ৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে মুক্তামণি হাজৰিকাই আমি আজি গধূলি প্ৰায় 4:30 মান বজাত আমাৰ আইচি গাভৰু পথাৰ আৰু ট্ৰেফিক ব্ৰাঞ্চৰ এটা টিমে গৈ পেলাই লাহোৱাল পেট্ৰল ডিপুৰ ওচৰতে এজনক কৰায়ত্ব কৰিলে তেওঁৰ নামটো জিতু দহতীয়া আৰু তেওঁৰ লগতে ছাছপেক্টেড ব্ৰাউন চুগাৰ প্ৰায় 20 গ্ৰামমান আছিলে আৰু প্ৰায় 12,000 মান টকা কেছ আৰু বাইক এখনো ৰিকভাৰ কৰা হৈছে এইটো এটা কেছ বুলেট এখন আৰু এতিয়া কেছটো লাহোৱাল থানাতে ৰেজিষ্টাৰ কৰি আৰু আমি ইনভেষ্টিগেট কৰিম আমি আজি গধূলি গহপুৰৰ জালুকবাৰীত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু এই অভিযোগ উত্থাপন কৰিছে ৰাইজে পথটো নিৰ্মাণৰ নামত আবণ্টিত হৈছিল 1,70,000 টকা কিন্তু পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ ঠিকাদাৰ আৰু পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে শ্ৰমিকসকলকো প্ৰাপ্য মজুৰি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু যাৰ বাবে ৰাইজে দুৰ্নীতিৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ আৰু গহপুৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পৰা শইকীয়াই এমাউণ্টটো 1,70,000 টকা আছিল 3 গাড়ী চেন কেবল পেলাই আৰু পইচা বাকী আত্মসাৎ কৰিছে পঞ্চায়তৰ সেক্ৰেটাৰী জালুকবাৰী
আৰু সভানেত্ৰী শেৱালী মুছাহাৰী, ঠিকাদাৰ নিৰণ হাজৰিকা। উৎপল বৰাই এইটো তদন্ত দিয়াটো উচিত। আমি দুখীয়া ৰাইজ মানুহ আপ ডাউন কৰাত বহুত অসুবিধা হয়। এইটোৱে আমি উৎপল বৰা ছাৰক বিনম্ৰে। বজালীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সৰ্থেবাৰী সংযোগী পথৰ দুৰৱস্থা। যাতায়াতে এতিয়া জমৰ যাতনা ভোগাইছে ৰাইজক। পথৰ সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত, ফলত বাৰিষাত দুৰ্ভোগ ভুগি আহিছে ৰাইজে। আনহাতে উপপথবোৰৰো একে অৱস্থা, যাৰ ফলত বাৰিষাৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে গাঁওসমূহৰ ৰাইজে। আৰু বজালীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে ৰঞ্জন বৰ্মনে। সমস্যাটো হ'ল কি, আমাৰ এতিয়া যিটো কণ্ডিশ্যন হৈছে ৰাস্তাটোৰ, গতিকে আমাৰ তাৰমানে আপোনালোকে নিজে দেখা পাইছে, গতিকে কোনো কাৰণত তাৰমানে এতিয়া আমাৰ খোজকাঢ়ি অহাৰে অৱস্থা নাই। কিন্তু গাড়ী মটৰ চাইকেলটোতো বাদেই দিয়ক, তাৰমানে ছিংগুল মানুহ খোজকাঢ়ি মানে কিমানবাৰ ৰাস্তাটো তাৰমানে হ'ব বুলি আমাক কয়। প্ৰত্যেক মানে ইলেকশ্যনৰ সময়ত মানুহখিনি আহি কিনে কয় এইবাৰ আপোনালোকৰ ৰাস্তাটো আমি নিশ্চয় দিম, গতিকে আপোনালোকে আমাক ভোট দিয়ক। গতিকে আমি ভোটটো সময়ে দি আছোঁ, গতিকে আমাৰ কামখিনি আমি কৰোঁ, কিন্তু আমাক কৰি নিদিয়ে কামখিনি। এইটো পৰিৱেশ হৈছে আজি 2 বছৰে এনেকৈ আমাৰ ৰাইজে, গঞা ৰাইজে বা আন ৰাইজেও এনেকৈ অহা যোৱা কৰি আছে। গতিকে স্বাস্থ্যৰ সজাগতাক লৈ অসম সমবায় মৰাপাট কলৰ বিশেষ পদক্ষেপ, যিহেতু সাম্প্ৰতিক সময়ত সমগ্ৰ অসমতে সংহাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই আৰু দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা। আৰু এই কৰোনা প্ৰতিৰোধ কৰিবলৈ কলটোৰ ভিতৰত প্ৰৱেশ কৰা কৰ্মচাৰীসকলৰ লগতে যিকোনো মানুহে মূল প্ৰৱেশদ্বাৰত স্বাস্থ্য পৰীক্ষা কৰিব লাগে। আৰু আনহাতে গেটৰ ভিতৰতো এটা ছেনিটাইজাৰ মেচিন স্থাপন কৰিছে মিল কৰ্তৃপক্ষই। আৰু যিহেতু সম্প্ৰতি সমগ্ৰ অসমতে নিতৌ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্তৰ সংখ্যা, আৰু তাৰ পৰিপ্ৰেক্ষিততে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কলটোৰ কৰ্তৃপক্ষই। আৰু কলিয়াবৰৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে পংকজ শইকীয়াই। কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান আমাৰ নতুনকৈ সংযোজন কৰা হৈছে এটা ছেনিটাইজাৰ মেচিন, আৰু লগতে কোভিড-19ৰ যিটো আমাৰ টেম্পাৰেচাৰ জোখা এটা ছিষ্টেম, সেইটো গেটৰ মুখত আমি তৈয়াৰ কৰি এটা সকলো কৰ্মচাৰী হওক বা কৰ্মীয়ে হওক পৰীক্ষা কৰি ভিতৰত সোমোৱাৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আমাৰ কোভিড-19ৰ প্ৰতি সজাগতা এটা সৃষ্টি কৰিছে, যিটো কৰ্মীখিনি নিজৰ স্বাস্থ্যৰ প্ৰতি আমি এটা কনচিয়াছনেছো বঢ়াবৰ কাৰণে। কাজিৰঙাত ভয়াৱহভাৱে বৃদ্ধি কৰোনাৰ গণসংক্ৰমণ, আৰু বৰ্তমানলৈকে 12জনকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। সোমবাৰৰ দিনটোত পুণ্যৰঞ্জন ঘোষ নামৰ লোকজনৰ দেহত প্ৰথমতে কোভিড পজিটিভ ধৰা পৰিছিল, আৰু আক্ৰান্ত লোকজনৰ পিছতে পৰিয়ালসহ গণসংক্ৰমণৰ ফলত 12জনকৈ লোকৰ দেহত কোভিড-19 পজিটিভ পোৱা গৈছে। আৰু কাজিৰঙাৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে হোমেন গগৈয়ে। হয়, 12জন লোকক ধৰা পৰিছে, আৰু বাকী কিছু আছে 100-150 মানুহ আৰু টেষ্ট কৰিবলগীয়া বাকী আছে। সেইখিনি টেষ্ট আজি হ'ব। তাৰ কাৰণে আজি ৰাতিপুৱা 9টা বজাৰ পৰা টেষ্ট কৰা আৰম্ভ কৰা হ'ব। প্ৰশাসনে আমাক এতিয়ালৈকে কোনো প্ৰেছাৰ দিয়া নাই যে বন্ধ কৰিব লাগিব কি। আমি বজাৰ সমিতিৰ এটা ডিচিশ্যন লৈছোঁ যে আমি 4 দিনৰ কাৰণে দোকান বজাৰ বন্ধ ৰাখিম বুলি। আমি আহিছো শেষৰটো খবৰলৈ। সোণাৰীত কুমুদালয়ৰ শিশু গৃহৰ কাৰ্যালয় মুকলি। চৰাইদেউ জিলাৰ প্ৰতিবন্ধী শিশুসকলৰ আশ্ৰয়গৃহ নথকাত শিৱসাগৰ জিলাৰ অন্যতম শিশুগৃহৰ কুমুদালয়ৰ উদ্যোগত সোমবাৰে শিশুসকলৰ বাবে এটা অস্থায়ী আশ্ৰয়গৃহ মুকলি কৰা হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত স্থাপন কৰা কাৰ্যালয় নামৰ শিশুগৃহটিত বৰ্তমান 6টা শিশুক আশ্ৰয় দিব পৰাকৈ ব্যৱস্থা কৰা হৈছে। আৰু কুমুদালয়ৰ সম্পাদিকা ৰঞ্জন চুতীয়াৰ তত্বাৱধানত নিৰ্মাণ কৰা এই শিশুগৃহটি উদ্বোধন কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বৰাই। আৰু সোণাৰীৰ পৰা আমালৈ এই বাতৰি প্ৰেৰণ কৰিছে অভিজিত ভূঞাই। অস্থায়ী এটা আশ্ৰয় দিবৰ বাবে এটা শিশুগৃহৰ প্ৰয়োজন হৈছিলে। আমি আজি সেইবাবেই কাৰ্যালয় নামেৰে এটা অস্থায়ী আৱাসগৃহ, শিশুসকলৰ বাবে অস্থায়ী আৱাসগৃহ আমি ইয়াতে আজি উদ্বোধন কৰিছোঁ। চৰাইদেউ শিশুসকল যিসকল এইটো পৰিৱেশত ক'ৰবাত উদ্ধাৰ হয়, তেনেকুৱা শিশুসকলক আমি অস্থায়ী 5 দিন 6 দিনৰ যিমান সময়লৈকে তেওঁলোকৰ ক'ভিডৰ টেষ্টৰ ৰিজাল্ট নাহে, আৰু বা চিলড্ৰেন হোমলৈ যদি শিশুগৃহলৈ যদি পঠাব লগা হয়, সেই সময়ছোৱাত তেওঁক যদি অবজাৰ্ভ কৰি ৰাখিব লগা হয়, তেতিয়াহ'লে আমাৰ এই শিশুগৃহত এই অস্থায়ী শিবিৰত ৰাখিবহি। আৰু ইয়াৰ লগে লগে শীৰ্ষ সংবাদ 11ৰ পৰা মই নিতুমনে বিদায় লৈছোঁ। আৰু পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ঈশান নিউজ।